কাৰ্বি আংলঙৰ PGR VGR ভূমিৰ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত অহা 19 ফেব্ৰুৱাৰীত আলোচনা অনুষ্ঠিত কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আমন্ত্ৰণ লাভ কৰাৰ পিছতে সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছে যদিও অঞ্চলজুৰি এক চেপা উত্তেজনাই বিৰাজ কৰিছে। আজি জিলা সদৰ ডিফুত জিলাখনত শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায় ASDC, KSA আৰু KNCA গোটে এক সংবাদমেলৰ আয়োজন কৰে। ASDC দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙৰ নেতৃত্বত সম্বোধিত যৌথ সংবাদমেলখনত খেৰণীত সংঘটিত ঘটনাক তীব্ৰ গৰিহণা দিয়ে। সংবাদমেলত সভাপতিগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে জিলাখনৰ PGR VGR ভূমিৰ ক্ষেত্ৰত আলোচনাৰ বাবে জনোৱা নিমন্ত্ৰণক সঁহাৰি জনাই উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে। আপোনালোকে সকলোৱে গম পাইছে যে ইতিমধ্যে স্বায়ত্তশাসিত কাৰ্বি আংলং স্বায়ত্তশাসিত মুৰব্বী মাননীয় ডক্টৰ তুলিৰাম মংহাংদেৱে আমাক জনাইছে যে আছুতীয়াকৈ KSA ASDC KNCAৰ লগত আমি আলোচনা কৰিম বুলি অহাকালি আজি 18 অহাকালি এইটো 4টা বজাত তেখেতলোকে আমাক আমন্ত্ৰণ জনাইছে। এই চিঠি হৈছে তেখেতে এইটো তাত তেখেতে আমাক চিঠি দিছে, ফৰ্মেলি আমাক চিঠি দিছে। ইয়াৰ ওপৰত 20 তাৰিখে হ'ব, তাতো আমি আলোচনা কৰিলোঁ যোৱাকালি। আলোচনা কৰাৰ পিছত এইটো আমি উপস্থিত হ'ম আৰু লগতে নেক্সট ডে 20 তাৰিখে সেই 20 তাৰিখে যিটো অল পাৰ্টি মিটিং তাত অনুষ্ঠিত হ'ব, তাতো আমাক মাতিছে, তাতো আমি যাম। এইটো আমাৰ স্পষ্টীকৰণ। ধৰ্মৰ নামত জাতিৰ নামত সাম্প্ৰদায়িক সংঘৰ্ষ যাতে নহয় তাৰ বাবে আহ্বান জনায় সভাপতিগৰাকীয়ে। ইতিমধ্যে যাতে যেন ধৰ্মৰ নামত জাতিৰ নামত যাতে যেন সাম্প্ৰদায়িক সংঘৰ্ষ যাতে যেন নহয় তাৰ প্ৰতি আমি সকলো ৰাইজক কিন্তু আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ। ইয়াৰ উপৰি সভাপতিগৰাকীয়ে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱা সকলৰ ওপৰত চকু ৰাখিবৰ বাবে আহ্বান জনায় প্ৰশাসনক। কোনোবা ব্যক্তি হ'ব পাৰে, সংগঠন হিচাপে, পাৰ্টি হিচাপে হ'ব পাৰে, হেৰি হ'ব পাৰে, কাৰোবাৰ ৰাজনৈতিক মুনাফাৰ কাৰণে হ'ব পাৰে, কোনোবা হেৰি হ'ব পাৰে, কিন্তু আমাৰ যিটো মূল যিটো দাবী সেই দাবীটো ডাইভাৰ্ট কৰিবৰ কাৰণে এইটো এটা অপচেষ্টা চলাব পাৰে। সেইটো আমাৰ কোনো আচৰিত হ'বলগীয়া একো নাই, আচৰিত হ'বলগীয়া একো নাই। এতেকে ইতিমধ্যে আমি গম পাইছোঁ বহুতো ছ'চিয়েল মিডিয়া বহুত মানে এইবিলাক ভিডিঅ' হৈ আছে যাতে যেন আইন শৃংখলা যাতে যেন হাতত নলয়। আৰু আজিও আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে যেন যিবিলাক মানে ছ'চিয়েল মিডিয়া সেই ক্ষমতাটো আমাৰ লগত নাই, ছ'চিয়েল মিডিয়া কণ্ট্ৰল কৰাটো। এতেকে ছ'চিয়েল মিডিয়া যিবিলাক মানে অপপ্ৰচাৰ চলাই আছে যাতে যেন সাম্প্ৰদায়িক সংঘৰ্ষ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই এইটো প্ৰশাসনে এইটো গুৰুত্ব সহকাৰে এইটো কাৰ্য সেইটোৱে ক'লোঁ। গতিকে অসমীয়াটো ক'ব বিচাৰিছোঁ যে বিশেষকৈ আজি তাৎক্ষণিকভাৱে আমাৰ আহ্বানক্ৰমে আপোনালোকে বিভিন্ন ইলেক্ট্ৰনিক মিডিয়া আৰু পেপাৰ মিডিয়া বন্ধুসকলে লগত জড়িত যিবিলাক বান্ধৱীসকল আহিছে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ASDC KSA KNCA তৰফৰ পৰা। গতিকে আজি যোৱাকালিও আমাৰ প্ৰেছ মিডিয়া হৈছিলে, প্ৰেছ কনফাৰেঞ্চ হৈছিলে, তাততো বিশেষকৈ ইয়াত মানে বৰ্তমান কাৰ্বি আংলঙৰ যিটো পৰিস্থিতি 15 তাৰিখে যিটো ইম্পেক্ট যে ইয়াত বিভিন্ন দোকান পোহৰে বন্ধ হৈছে, সকলোৱে এটি চিন্তা কৰিছে, এটা এপ্ৰিহেনশ্যন এটা হৈছে, এটা সন্দেহজনক এটা আহি গৈছিলে যে এইটো KSA ASDC KNCA এইটো বন্ধ কৰিছে নেকি, এনেকুৱা ধৰণৰ এটা সন্দেহজনক আহিছে। যোৱাকালি আমি এইটো স্পষ্টীকৰণ দিছোঁ যে আমাৰ দ্বাৰা তেনেকুৱা ধৰণৰ কোনো বন্ধ দিয়া নাই, কোনো বন্ধ দিয়া নাই। স্বতঃস্ফূৰ্তভাৱে ক'ৰবাত যদি হৈছে তাত আমি ক্লিয়াৰশ্যন দিছোঁ। কিন্তু আজি বিশেষকৈ 4টা বিষয়ৰ পৰা আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। আমি বহুদিনৰ পৰা আমি এটা স্বায়ত্তশাসিত ৰাজ্য আন্দোলনৰ ওপৰত আমি এটা মাছ ডেমনষ্ট্ৰেশ্যন আমি গণবিক্ষোভ বা গণ আন্দোলন এটা কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচী অহা 20 তাৰিখে হোৱাৰ কথা আছিলে। 20 তাৰিখৰ সলনি অহা 26 তাৰিখে 26/2/2024 তাৰিখে এইটো অনুষ্ঠিত হ'ব, সোমবাৰে, 5 দিনৰ পিছত। আৰু ইয়াৰ মূল কাৰণটো হৈছে আপোনালোকে সকলোৱে গম পাইছে যে ইতিমধ্যে স্বায়ত্তশাসিত কাৰ্বি আংলং স্বায়ত্তশাসিত মুৰব্বী মাননীয় ডক্টৰ তুলিৰাম মংহাংদেৱে আমাক
জনাইছে যে আছুতীয়াকৈ ASC কেঞ্চেলৰ লগত আমি আলোচনা কৰিম বুলি অহাকালি আজি 18 অহাকালি এইটো 4টা বজাত তেখেতলোকে আমাক আমন্ত্ৰণ জনাইছে এই চিঠি হৈছে তেখেতে এইটো তাত তেখেতে আমাক চিঠি দিছে ফৰ্মেলি আমাক চিঠি দিছে ইয়াৰ ওপৰত 20 তাৰিখে হ'ব তাতো আমি আলোচনা কৰিলো যোৱাকালি আলোচনা কৰাৰ পিছত এইটো আমি উপস্থিত হ'ম আৰু লগতে নেক্সট ডে 20 তাৰিখে এই 20 তাৰিখে যিটো অল পাৰ্টি মিটিং তাত অনুষ্ঠিত হ'ব তাতো আমাক মাতিছে তাতো আমি যাম এইটো আমাৰ স্পষ্টকৰ নিশ্চয় উপস্থিত হ'ম আমি পাৰ্টিচিপেট কৰিম আৰু বিশেষকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ 4 নম্বৰটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ আপোনালোকৰ লগত মিডিয়াৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে ইয়াত বৰ্তমান যিটো কণ্ট্ৰভাৰ্চিয়েল যিটো লেণ্ড PGR প্ৰফেশ্যনেল গেজিং ৰিজাৰ্ভ লেণ্ড লগতে VCR ভিলেজ গেজিং ৰিজাৰ্ভ লেণ্ড যিটো কাৰ্বি আংলঙত আছে ইয়াত যিবিলাক মানে অবৈধভাৱে যিবিলাক মানে অকুপাই কৰি আছে বসবাস কৰি আছে এইটো চৰকাৰে এইটো মানিছে ৰাইজেও মানিছে আৰু যিসকলে তাত বাস কৰি আছে সিহঁতেও কনভিন্স যে এইটো ইলিগেল এইটো অবৈধভাৱে এইটো সকলো এইটো কনচেনচাছ সেই মৰ্মে ইয়াৰ ভিত্তি কৰি পেলাই কোন এটা সংগঠন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া স্মাৰক পত্ৰ দিলে তাৰ পৰাইতো আৰম্ভ হৈছে এইটো গম পোৱাৰ লগে লগে আমাৰ AICC KSA বিশেষকৈ AICC যুৱ মৰ্চা আৰু KNCA কাৰ্বি নাৰী প্ৰগতিশীল সন্থা ইয়াৰ লগতে কাৰ্বি ছাত্ৰ সন্থা তিনিটা সংগঠন মিলি পেলাই 8 তাৰিখৰ পৰা গণতান্ত্ৰিকভাৱে শান্তিভাৱে আমি বিভিন্ন জেগাত এটা প্ৰচাৰ চলোৱা বা শান্তিভাৱে ধৰ্ণা চলোৱাৰ আমি এটা কাৰ্যসূচী লৈছোঁ 8 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ তেখেতসকলে আৰম্ভ কৰিছে আৰু লগতে 15 তাৰিখে তাত মানে ঘটনা এটা হ'ল ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে এইটো যিটো ঘটনা হ'ল সেই ঘটনা সকলো ৰাইজে কিন্তু নিন্দা কৰিছে এইটো এনেকুৱা হ'ব নালাগে তা আমি কৈছোঁ যে ঠিক আছে হিন্দীভাষীসকলেও সিহঁতৰ যিটো মাটি বহুদিনৰ পৰা বাস কৰিছে বুলি কৈছে এনেকৈ সিহঁতে পোহাৰ যিটো মাটিৰ যিটো স্বত্বাধিকাৰৰ কাৰণে যিটো স্বত্বৰ কাৰণে যিটো নাম দিছে সিহঁতৰ অধিকাৰ আছে গণতান্ত্ৰিক অধিকাৰ মই গণতান্ত্ৰিক অৱস্থানৰ পৰা কৈছোঁ এতেকে এইটো নহয় কৰিব নালাগে যিটো অপোজ কৰিছে বিৰোধিতা কৰিছে সেইটোও গণতান্ত্ৰিক যিটো জিনুইন দুটাই গণতান্ত্ৰিক যেহেতু চৰকাৰৰ যিটো লেণ্ড পলিচি চৰকাৰৰ যিটো মাটিৰ যিটো আইন সেই আইনৰ বিৰুদ্ধে আমাৰ কোনো হিন্দীভাষীৰ বিৰুদ্ধে নহয় কোনো মুছলিমীয় ৰাইজৰ বিৰুদ্ধে নহয় কোনো ব্যক্তিগতৰ বিৰুদ্ধে নহয় চৰকাৰৰ যি ভূমি নীতি ভূমি আইন আছে সেই আইন ইতিমধ্যে VCR মাটি ইতিমধ্যে এতিয়ালৈকে এইটো চৰকাৰীকৰণ হোৱা নাই কাউন্সিলত এইটো পতা দিব পৰা নাই অসম চৰকাৰে এইটো হস্তান্তৰ মানে নো মেন বিজনেছ এনেকুৱা আছে সেই সুযোগতে আজি বাহিৰৰ পৰা অহা বুলিয়ে কওক বাংলাদেশী বুলিয়ে কওক যি বুলি নকওক হোৱাট এভাৰ ইট ইজ ডিফিনিশ্যনটো বহুত দীঘল হৈ যাব গতিকে ইয়াত গোপাই থৈছে অকুপেশ্যন হৈছে এইটো অবৈধ অকুপেশ্যন হৈছে গতিকে ইয়াৰ বিৰুদ্ধে যেহেতু ভূমিপুত্ৰ কাৰ্বিসকলৰ এটা ভূমিপুত্ৰ হিচাপে আমাৰ এটা নৈতিক এটা কৰ্তব্য আছে সেই হিচাপে আমি চৰকাৰক আমি এটা মেমৰেণ্ডাম দিছোঁ সেই মৰ্মে ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই মাননীয় তুৰাম ৰহমান মেলে অহাকালি মাতিছে আৰু 20 তাৰিখে এটা মাতিছে এইটো আমি স্বাগতম জনাইছোঁ আলোচনা হ'ব লাগে গণতান্ত্ৰিকভাৱে কিন্তু সেই বুলি পেলাই এইটো যিটো ফিজিকেল এলেণ্টটো আইন হাতত লোৱা থাকে আইন যে হাতত লৈ লৈছে এইটো কিন্তু ভাল হ'ল কোনো বিচাৰ বুদ্ধি টকাবিলাকে কোনো মানুহে এইটো ছাপোৰ্ট নকৰিব কোনো মানুহে ছাপোৰ্ট নকৰিব যিহেতু দেশৰ আইন আছে কানুন আছে সংবিধান আছে এই সংবিধান অনুযায়ী আমি কিন্তু চৰকাৰৰ যিটো নীতি আছে সেই নীতিৰ বিৰুদ্ধে আমি কিন্তু সংগ্ৰাম কৰিছোঁ ইতিমধ্যে যাতে যেন ধৰ্মৰ নামত জাতিৰ নামত যাতে যেন সাম্প্ৰদায়িক সংঘৰ্ষ যাতে যেন নহয় তাৰ প্ৰতি আমি সকলো ৰাইজক কিন্তু আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ এইটো মূল কথা এতেকে এইটোৱে মূল কথা আৰু এতেকে আপোনালোকেও যাতে যেন ইয়াত তৃতীয় পক্ষৰ কিবা আছে বুলি ভাবে নেকি আপোনালোকে তৃতীয় পক্ষ তেনেকুৱা মই নাজানো পক্ষৰ কথা মই নাজানো আছে থাকিব পাৰে এই মই আগতেই কৰোঁ কোনোবা ব্যক্তি হ'ব পাৰে সংগঠন হিচাপে পাৰ্টি হিচাপে হ'ব পাৰে হেৰিও হ'ব পাৰে কাৰোবাৰ ৰাজনৈতিক মুনাফাৰ কাৰণে হ'ব পাৰে কোনোবা হেৰি হ'ব পাৰে কিন্তু আমাৰ যিটো মূল যিটো দাবী সেই দাবীটো ডাইভাৰ্ট কৰিবৰ কাৰণে
এইটো এটা অপচেষ্টা চলাব পাৰে, সেইটো আমাৰ কোনো আচৰিত হ'বলগীয়া একো নাই, আচৰিত হ'বলগীয়া একো নাই। এতেকে ইতিমধ্যে আমি গম পাইছোঁ বহুতো ছ'চিয়েল মিডিয়া বহুত মানে এইবিলাক ভিডিঅ' হৈ আছে, যাতে যেন আইন শৃংখলা যাতে যেন হাতত নলয়। আৰু আজিও আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে যেন যিবিলাক মানে ছ'চিয়েল মিডিয়া সেই ক্ষমতাটো আমাৰ লগত নাই, ছ'চিয়েল মিডিয়া কণ্ট্ৰল কৰাটো। এতেকে ছ'চিয়েল মিডিয়া যিবিলাক মানে অপপ্ৰচাৰ চলাই আছে, যাতে যেন সাম্প্ৰদায়িক সংঘৰ্ষ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই এইটো প্ৰশাসনে এইটো গুৰুত্ব সহকাৰে এইটো কাৰ্যকলাপ হাতত ল'ব। সেইটোৱে নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।